কিন্তু ভিডিঅ' অন হৈ থকাৰ কাৰণে সি সেইটো মাৰিব নোৱাৰিলে। এই গাইছ আধাতে পূৰা বৰষুণৰ নিচিনা দিছিলে, ইয়াৰ ৰাস্তা চাওক একদম শুকান। তো গাইছ আজি বতৰটো একদম বেয়া, আপোনালোকে চাব পাৰে ডাৱৰীয়া হৈ আছে। তো ভাবিলোঁ ঘৰত কিমান থাকিম, অলপমান ওলাই কৰি যাওঁ। তাৰপিছত গম পালোঁ যে আজি তিৱা সাহিত্য সভা হৈ আছে, তো তাকে চাবলৈ যাম বুলি ভাবিলোঁ। মোৰ লগত গৈছে এখেতৰ আজি গাটো বেয়া, তো বেছি মানে মাত বুলি নাথাকে। ভাই হৈছে কি তোমাৰ? তো ইয়াৰ জ্বৰ চৰ্দি একদম অৱস্থা নাই। তো একো নাই, লগত লৈ গৈছোঁ, সিও চাওক বোলো ময়ো চাওঁ। তো কেনেকুৱা লাগে ভিডিঅ'টো শেষলৈকে চাই থাকক, একদম মজা দৃশ্য দেখাই দিম আৰু। তো চলিয়ে শুরু করতে हैं। মানে কথাটো কি হৈছে গাইজ, তাৰ বেমাৰ হৈ আছিল, মই খবৰ ল'বলৈ গৈছিলোঁ। তাৰপিছত তাক মই ক'লোঁ তিৱা সাহিত্য সভা চাবলৈ যাওঁ আৰু দুজনমান পাৰ্টনাৰ যাব। সি কৈছে নাই নাই ময়ো যাওঁ। এফালে তাৰ গা বেয়া, তথাপি সি যাবলৈ নেৰে। তো কি কৰিব আৰু, তাকো লগতে লৈ আহি আছোঁ। বতৰটো চাওক ইমান খাৰাপ বতৰ, তথাপি গৈ মজা লাগে। তো গৈ পেলাই আজি আই থিংক ঘূৰি আহিলে এই ৰিজৰ্টখনত যাব লাগিব চাগে। তো অলপমান কিবা কিবি খাব লাগিব। তো এই ৰিজৰ্টখন বাদ দিয়ক, এতিয়া একদম বিন্দাছ বহি থাকক। ই অলপমান কিবা কিবি কথা কৈ আছে, কি নাজানো, বোলে পেট্ৰল শেষ হৈ আছে। একো নাই, পিছত ভৰাই ল'ম। এতিয়া গৈ আছোঁ। তো ইয়াতে দেখিছে ই স্পীড ব্ৰেকাৰবিলাক যে আছে, আপোনাৰ মানে ই যদি চলায় কেনেবাকৈ ই মানে কেলা কণী চনি ভাগি দিব। তো সেইকাৰণে মই নিজে চলাইছোঁ অলপ শ্ল'কৈ, নহ'লে ই কেলা চলাব দিলে একদম শান্তি নাই আৰু আপোনাৰ। তো এই যোনখিনি জেগা আছে ইয়াতে আই থিংক ৰাস হৈছিলে, এইটো 12 পূজীয়া বুলি কয়। ইয়াতে চাওক আকৌ স্পীড ব্ৰেকাৰ আহিলে, এইবাৰ পাইছে সি। তো এইফালে 12 পূজীয়া আছিল, আমাৰ যোনটো ঘৰ আছে, ঘৰটো যোৱাৰ আগতে মানে একদম লম্বা স্পীড ব্ৰেকাৰ এটা পায়। এইটো চাওক কিমান লম্বা আছে, কিন্তু মই ছাইডৰ ফালে গুচি যাম। তো এইফালে এইটো লেফ্ট ছাইডে যোনটো ৰাস্তা আপোনালোকে দেখিছে না, এই লেফ্ট ছাইডৰ ৰাস্তাটো ৰহা ফালে যায়। তো এইফালে আমাৰ ঘৰলৈ যায়, আৰু ইয়াৰ পৰা ষ্টাৰ্টিং হৈ গৈছে। আৰু গাইছ ইয়াৰ পৰা মানে মৰিগাঁৱলৈ, একদম মৰিগাঁও মেইন টাউনলৈ ইয়াৰ পৰা মানে আপোনাৰ 15 কিলোমিটাৰ হৈ যায়। আকৌ মই ছাইডৰ ফালে উৰাই দিলোঁ, কিন্তু দুইটা আকৌ হেলমেট পিন্ধি আছোঁ, একো টেনশ্যন নাই। ইয়াতে কিবা চাইনবোৰ্ড এখন দেখিছিল নহয়। তো ইয়াতে চাওক তিৱা সাহিত্য সভা ধুনীয়াকৈ বেনাৰ পোষ্টাৰ লগোৱা হৈ আছে। আৰু ওপৰ নম্বৰ প্লেট চাওক, ওপৰত নম্বৰ প্লেট নে কি এখন দেখিছে নহয়, ইয়াত জুম কৰি চাব পাৰিব মৰিগাঁও 15 কিলোমিটাৰ আছে। আৰু এইখিনি জেগাতে আমি ভিডিঅ' শ্বুট কৰোঁ। কোনে কোনে জেগাটো চিনি পাইছে এবাৰ ক'বা। মানে মই কেমেৰাটো অলপমান ঘূৰাই দি আছোঁ, ৱেইট। তো অলপমান ঘূৰাই দিছোঁ, হয়তো চিনি পাইছা নাই তোমালোকে কমেণ্ট কৰি জনাবা। গাইজ বৰষুণ আহিছে, বৰষুণ। এনেই সদায় ৰ'দ দি থাকিব, যোনদিনাখন মই ভিডিঅ' বনাবলৈ যাওঁ সেইদিনাখনহে বৰষুণ আহে, বতাহ আহে, কিবা কিবি আহে। মই কোফা আছোঁ নে ই কোফা আছে, কেতিয়াবা মোৰ সন্দেহে হয়। কিন্তু বৰষুণ ইমান টানকৈ দিয়া নাই, ৰাস্তাটো চাব পাৰে, ৰাস্তাটো দেখোন একদম শুকানেই হৈ আছে। এই জেগাখিনি বৰ ভগীয়া বুলি কয়, দেখা পাইছে চাগে। তো আগত তিৱা সাহিত্য সভা কিবা পোষ্টাৰ চোষ্টাৰ লগাই থৈ দিছে। তো মানুহ দুনুহ ইমান নাই, ৰাস্তা চাওক একদম খালী হৈ আছে। তো মানে টেনশ্যন এটা হৈ আছে, মানে গাইজ মোবাইলত 30% চাৰ্জ আছে, মোবাইলে অফ হয় নেকি সন্দেহ আছে আৰু। এই গাইজ সঁচা কথা ক'বলৈ গ'লে নহয়, এইবিলাক টুম যে ই ৰিক্সা, এইবিলাকে এনেই মিছাতে জাম কৰি দিয়ে। ইয়াতে দেখিছা কেইখন আছে, চাজাৰে ছাগলীৰ কাৰণে পাত কাটিছে যেন লাগিছে। আজিকালি মানুহবিলাকে গৰু ছাগলীৰ কাৰণেতো এনেকৈ পাত কাটিয়ে যায়। আৰু গাইজ এই জেগাখিনি মৰিগাঁও বুলি কয় হা, এই টমটম বাদেই দিয়ক আৰু। তো মৰিগাঁও কোনোবাই চাই আছা যদি কমেণ্ট কৰি জনাবলৈ নাপাহৰিবা। ফাইনেলি গাইজ মৰিগাঁও আহি পাইছোঁহি আৰু। আমি বৰষুণত তিতিম বুলি ভাবিছিলোঁ, কিন্তু নিতিতিলোঁ। এয়া দেখিছে ই ৰিক্সা একদম ভৰি আছে। আমাৰ নগাঁও আৰু মৰিগাঁৱত ই ৰিক্সা আপুনি পাবই কনফাৰ্ম। আমাৰ এইফালে টমটম বুলি কয়, আপোনালোকৰ ফালে কি কয় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। অভাৰটেক কৰি যাওঁ, এটা বস্তু দেখাই দিওঁ, হেলমেট নিপিন্ধিলে যে 2000 টকা নে 1000 টকা ফাইন, এইখনত লিখা হৈ আছে। তো ইয়াৰ পৰা মানে পবিতৰা বেছি দূৰ নহয়, পবিতৰা আপোনাৰ ইয়াৰ পৰা 30 বা 35 কিলোমিটাৰ হয়। এই তিৱা সাহিত্য সভা পোষ্টাৰখনৰ অকণমান আগত আপোনালোকে চাব পাৰে, একদম ডাঙৰকৈ লিখা হৈ আছে। আৰু নগাঁৱলৈ ইয়াৰ পৰা আপোনালোকৰ মিনিমাম 35 কিলোমিটাৰ হৈ যায়। আৰু এতিয়া অকণমান আগতে এখন মৰিগাঁও কলেজ আছে, দেখিছে নাই মই গম পোৱা নাই, ৰ'ব মই কেমেৰাটো অলপমান ঘূৰাই দিওঁ। তো দেখিছে স্পীড ব্ৰেকাৰ স্পীডতে গুচি গ'লোগৈ। তো এইখিনিৰ পৰা আপোনালোকৰ মৰিগাঁও টাউনখন হৈ যায়গৈ। মানুহ ইমান নাই নিচিনা লাগিছে, চব চাগে তাতে গৈছে নেকি, এইটোতো মিষ্টেকে কৰি দিলোঁ। একো নাই, আমি গৈ আছোঁ, আপোনালোকে চাই গৈ থাকক ব্লগটো লাষ্টলৈকে। তো গাইছ এইখন হৈছে মৰিগাঁও চিভিল, ইয়াতে মই মানুহ এজনীক আইতা এজনীক হেল্প কৰিছিলোঁ, এইখিনিতে ভিডিঅ' বনাইছিলোঁ। তো মৰিগাঁওখন আপোনাৰ দেখা দেখি ক'বলৈ গ'লে চাফাই হয়, তো ক্লিন হয়, এইটো এম বজাৰ। তো অলপমান আগতে আপোনাৰ মেইন টাউনখন পাই যায়গৈ। ইয়াতে বস্তু এটা দেখাই আছোঁ আপোনালোকে চাওক,
এইখন ওলাইছে নে কেমেৰাত ওলাইছে নে গম নাপাওঁ কাৰখন অভাৰটেক কৰি গৈছোঁ এইখন চাওক গেৰিব কামল ইয়াতে যিমানজন নিব্বা নিব্বি আছে চব ইয়াতে আপোনালোকে দেখা পাব এনেকুৱা চিটুৱেশ্যন মোৰ বহুতবাৰ হৈ যায় ডাইৰেক্ট ঘপককৈ গাড়ী আগত আহি যায় খঙো উঠে মোৰতো কেলা মুখৰ পৰা গালিয়ে ওলাই যায় কি কৰিব আৰু কিন্তু ঠাণ্ডা লাগিছে মানে গাড়ী চলাই আহি আছোঁ যে ইয়াক চাহৰ দোকান এখন চাব দিছোঁ সি ইফালে সিফালৰ পৰা ছোৱালী চাই আছে ইয়াৰ ছোৱালী ক'ত আছে নাই এইটো পুলিচ পোৱা নাই এইটো ট্ৰেফিক পুলিচ মই নিজে চাব লগা হৈছে নিজে গাড়ীও চলা ভিডিঅ' বনা প্লাছ চাহৰ দোকানো চা উপায় নাই আৰু কি কৰিব এখন আগত বিহুতলী আছে এইখন বিহুতলী ঐ ভাই তই কেমেৰাটো ধৰ কেলা অঁ কেমেৰাটো ভালকৈ ধৰ মই গৈ পিনে তই ভিডিঅ' বনাই যা মই চাহৰ দোকানত চাই যাওঁ নিজে কেলা একো এটা কৰিব নোৱাৰা নহয় তই কেমেৰাটো ধুই যা তো গাইছ ইয়াৰ পৰা উজাৰি কিমান দূৰ আছে গম নাপাওঁ আমি চাহ তাহ খাই কৰি যাম চাহৰ দোকান মই দেখা নাই ইয়াতে ইমান এটা ভাল নহয় খাবলৈ হ'লে এই আগত মই বহুত দিনৰ আগতে আহিছিলোঁ তো তাত পাম এইখিনি ইয়াৰ পাবলৈ আৰু বেছি দূৰ নাই হ'বলৈ অকণমান আগত চাহৰ দোকান পাই যাম তাতে খাই বৈ আৰামছে আপোনালোকক দেখাই আছোঁ যদি চাৰ্জ থাকে পিছফালে গাড়ী চোৱা মানে গাইছ চাহৰ দোকানখন দেখিলোঁ তো মানে আমি আগুৰি আহিলোঁ তো আমি ইউ টাৰ্ণ লৈ পিনে যাওঁ তাতে চাহ খাবলৈ গাড়ী গৈ আছে গাড়ী তো চাহ পিছফালে চাহ গাড়ী আছে নাই যাওঁ এইফালে চাহৰ দোকানখন এইখিনিতে দেখিছিলোঁ আপুনি এইখিনিতে আমি মানে একদম ভিডিঅ' বনাই যাওঁতে পাহৰিয়ে থাকিলোঁ তো ইয়াতে ৰখি লৈ পিনে চাহ তাহ খাই লৈ পিনে আকৌ ব্লগটো ষ্টাৰ্ট কৰিম লালমোহন কোনে খাই ভাল পায় গাইছ এয়া দেখিছে ৰাইজ মানে ৰিলেশ্যনশ্বিপত থকা মানুহবিলাকৰ একদমেই শান্তি নাই সেইকাৰণে আমাৰে বেষ্ট ছিংগুল লাইফ ইজ বেষ্ট নে কি কয় ৰাইজ আৰু এটা বস্তু ন'টিছ কৰিলোঁ এই 7টা ঘোঁৰা মানুহৰ ঘৰত থ'লে বোলে ভাল আপোনালোকৰ আছেনে নাই পিছে প্ৰথমে লালমোহনটোকে দিছে মানে এনেকৈ দিলে এবাৰতে শেষ হৈ যায়গৈ ইয়াক দেখিছে লাজে কৰি আছে ই লালমোহন আৰু এটা দিবচোন তো ফাইনেলি চাহটো আহি গ'ল চিয়েৰ্ছ তো গাইছ আৰু এটা লালমোহন দিবলৈ ওলাইছে এইটো খাওঁ খাই পেলাই ইয়াৰ পৰা ওলাই দিওঁ মানে বহুত দেৰি হৈ গৈ আছে উঠা জল্দি ৰাস্তাৰ ফালে আহি থাকোঁতে তেল ভৰাবলৈ পাহৰিলোঁ এতিয়া ছাইডত কোনো মানে পেট্ৰল পাম্পে নাই ব্ৰ' ছাইডত পেট্ৰল পাম্প আছে নেকি চাই লচোন মোবাইলটো ভালকৈ ধৰিবা আছে জানো এইফালে দেখাই নাই পেট্ৰল পাম্প তেল শেষ হ'লে ঠেলিব লাগিব দেই নহ'লে উপায় নাই আৰু আগত থাকিব লাগে মৰিগাঁওখনতো ইমান সৰু নহয় পেট্ৰল পাম্প নাথাকিবলৈ অকণমানতে নহ'লে একদম লগাই দিব ইয়াত এনেকুৱাই মানে ইয়াতে নহয় মানে আপুনি জ্বলি যায় ইয়াতে দেখিছে টুম অকণমানতে লগাই দিব বিচাৰে এই ট্ৰেভেলাৰকেইখনৰ উৎপাতটো অলপ বেছি ভিডিঅ' হৈ আছে দেই অঁ হৈয়ে থাকিবলৈ দিছোঁ সেইকাৰণে মোবাইলটো ধুই থাকিব দিছোঁ ভালকৈ ধৰা নাই নহ'লে কেলা মোবাইল পৰি যাব ফাইনেলি গাইছ পেট্ৰল পাম্পটো পাই গ'লোঁ এইটো মই গম পাইছিলোঁ আগতে এইফালে আহোঁ ন এইফালে আহিলে পেট্ৰল পাম্প এটা থকা যেন নিচিনা লাগেই জল্দি ভৰাই লওঁ মানে একদম এক্সাইটেড হৈ আছোঁ তিৱা সাহিত্য সভা চাবলৈ তো গাইছ বস্তু এটা হ'ল তো এইটো মই ইয়াত কৈ আছোঁ বাৰু অলপমান আগলৈ গৈ লওঁ ই গমেই পোৱা নাই ইয়াক সুধিব লাগিব ই গম পাই নাই মানে এই জাষ্ট এটা বস্তু ন'টিছ কৰিলোঁ ভাই এটা কথা গম পাইছানে মই যে তোমাক যে তেল লওঁতে যে ভিডিঅ' কৰিব দিছিলোঁ কেছটো কি কোৱাচোন মানে কথাটো হৈছিলে সি অলৰেডি বেলেগৰ 100 টকা তেল দিছিলে তাৰপিছত তাৰ ৰিফ্ৰেছ কৰা নাই ৰিফ্ৰেছ নকৰাকৈ সি মানে আমাক তেলটো দি দিছিলে তো তেতিয়া কি হ'ল আমি 210 টকা ভৰাইছিলোঁ সি আমাৰ 100 টকা দিবলৈ ভাবিছিলে 100 টকা মাৰিছিলে অঁ কিন্তু ভিডিঅ' অন হৈ থকাৰ কাৰণে সি সেইটো মাৰিব নোৱাৰিলে সেইটোৱে কথা আছে সেইটোৱে তো গাইছ আমি পামগৈ আৰু বেছি টাইম নাই তো ইয়াত দেখিছে এতিয়া একদম তাতে জেগাত ভিডিঅ' এণ্ট্ৰি কৰিম মানে ষ্টাৰ্ট কৰি দিম তাৰপৰা গৈ থাকোঁ তো গাইজ ফাইনেলি আমি পাবলৈ লৈছোঁ বেছি দূৰ নাই এইখন দেখিছে নহয় এইখন বিল হয় তো মানে ৰাস্তাৰ ছাইডতে আছে বিলখন আৰু যোন জেগাটো আছিল ঔজাৰি বুলি ঔজাৰি জেগাখিনি এইখিনিতে আছে
মানে পালোহি আৰু মানে মেইন গেটৰ ওচৰ পাইছোঁহি মই দেখাই দিম কাষতে ঔজাৰি বুলি লিখা হৈ থাকে বিলখন আছে জেগাখিনি বহুত ভাল লাগে আপোনালোকে যদি অহা নাই আহি চাব তো একদম ফাইনেলি পালোঁ এই স্পীড ব্ৰেকাৰকেইটা যে আছে তো ওচৰতে আছে এইখন চাক জুম কৰি দেখাইছোঁ ঔজাৰি তো এইখিনিৰ পৰা মানে আপোনাৰ মেইন ৰাস্তাত হোৱা নাই আপোনাৰ ছাইডত হৈছে দেখিছে ইয়াতে পূৰা গাড়ী জাম হৈ আছে তো আমি গৈ আছোঁ মানে ৰাইট ছাইডত আছে মে বি ইয়াতে গাড়ী পাৰ্কিং কৰা জেগা ইয়াত নাই তো ইয়াতে আপুনি পাৰ্কিং কৰিবগৈ লাগিব এইটো ছাইডে সোমাই যাওক আৰু সোমাই যোৱাৰ পিছত ইয়াতে যে এই ল'ৰাকেইজন ৰখি আছে ইয়াতে আমি গাড়ীখন ৰাখিলোঁ তো এইখিনি জেগাতে আপোনালোকে পাৰ্কিং কৰিব পাৰিব আহা মেইন ৰাস্তাৰ ওচৰতে তো এইবাৰ মই দেখাই দিছোঁ অ' বাই চলো চলো চাবলৈ যাওঁ চলো পাৰ্কিং কৰাৰ পিছত অলপমান মানে খোজকাঢ়িব লাগিব মে বি আপোনাৰ 500 মিটাৰমান খোজকাঢ়ি যাব লাগে এইয়া দেখিছে ধুনীয়াকৈ পাহাৰৰ ভিউ এটা ওলাই আছে এইফালে মানুহৰ দিনত ইমান এটা ভিৰ নহ'লেও ৰাতি কিন্তু তামাম ভিৰ হ'ব জেগাখিনিত এয়া চাব পাৰে ৰাস্তা কিনাৰতো সৰু সুৰা বজাৰ তো গাইজ বৰ্তমান কিবা মিটিং হৈ আছে আৰু মানুহ অলপমান দিনত কম বজাৰ চজাৰ বহুত কিবা কিবি হৈছে তাত চাগে ব্যস্ত হৈ আছে আমি পূৰা ৰিল চাইজত ভিডিঅ' কেইটামান বনাইছোঁ তিৱা ট্ৰেডিশ্যনেল ঘৰ চৰ কিবা কিবি তো ভিডিঅ'টো কেনেকুৱা হৈছে আপোনালোকে জনাবলৈ নাপাহৰিব তো গাইজ আমি তিৱা সাহিত্য সভাৰ পৰা গুচি আহিলোঁ তো তাত মানে কি হ'ল আমি যোৱাৰ পিছতে ফোনটো অলপমান কিবা প্ৰব্লেম দিছিল ন ব্ৰ ফোনটো পৰি গ'ল তো আমি ইয়াতে ৰিজৰ্ট এখনত আছোঁ তো এই খানা পিনা চাই আছে এতিয়া ৰাতি সাঁজটো খাই পিনে ইয়াৰ পৰা ওলাই দিম তো যিখিনি ক্লিপ ল'লোঁ সেইখিনি চাব পাৰিব নেক্সট ভাল ব্লগ আহি আছে ইয়াতে অলপমান ইছ্যু হৈ গ'ল আৰু জেগাখিনিত আপোনালোকে ভাল পাব কাইলৈলৈকে আছে ভিডিঅ'টো আই থিংক যেতিয়া দিম 23 আছে আপোনালোকে যাব পাৰিব পাৰ্কিংটো তাত ফ্ৰী হয় তো বহুত ভাল লাগিব গৈ পিনে নিজে চাব পাৰিব মৰিগাঁও উজাৰি আছে লোকেশ্যনটো মই দি দিম কাৰোবাৰ যদি কিবা অসুবিধা হয় তেনেহ'লে বাহিৰত নম্বৰটো আছে ডিছক্ৰিপশ্যনত আছে কণ্টেক্ট কৰিব পাৰিব ঠিক আছে আজি ভিডিঅ'টোলৈ ইমানটোৱেই যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক ছাবস্ক্ৰাইব কৰিব নাপাহৰিব